আৰু আজি পুনৰ আমি উত্থাপন কৰিব বিচাৰিছো ৰাজ্য কপাই যোৱা ট্ৰেডিং কেলেংকাৰী সম্পৰ্কত। জানি আচৰিত হ'ব যে যি ট্ৰেডিং কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্যত তোলপাৰ লগাইছিল, হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল, বহু লোক সৰ্বশান্ত হৈছিল, ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি হৈছিল, আৰক্ষীয়ে দৌৰাদৌৰি কৰিছিল, বিষয় CBI পাইছিল গৈ। সেই ট্ৰেডিং কেলেংকাৰী এতিয়া কি পৰ্যায়ত আছে, কি ধৰণে চলি আছে? মুকলি আকাশৰ তলত আহিছে অধিকাংশ অভিযুক্ত, যিসকল অভিযুক্তক আৰক্ষীয়ে প্ৰাৰম্ভিক তথ্য পাতি দেখা পাই গ্ৰেপ্তাৰ কৰিছিল। জনতাৰ গাঁঠি ধন হৰলুকি কৰি এতিয়া বিন্দাস এইসকল অভিযুক্তই পুনৰ যাপন কৰিছে বিলাসী জীৱন। বহু অভিযুক্তই লৈছে বিদেশ ভ্ৰমণৰ আমোদ। আদালতৰ সুৰুঙাৰে বিনিয়োগকাৰীক ভেঙুচালি কৰা হৈছে। নিজকে বেংক ডিফল্টাৰ দেখুৱাইছে বহু অভিযুক্তই। এই অভিযোগো আহিছে। সৰ্বশান্ত বিনিয়োগকাৰীয়ে এতিয়া হাহাকাৰ কৰিছে। বিনিয়োগ কৰা ধন কোনোৱেই উভতাই পোৱা নাই। CBI তদন্ত লেহেমীয়া হোৱাৰো অভিযোগ তুলিছে বিনিয়োগকাৰীয়ে। আইন আদালতৰ ওপৰত যেন ভৰসা উঠি গৈছে এতিয়া বিনিয়োগকাৰী, কাৰণ এইসকল অভিযুক্তক দেখা পাইছে। সেয়া লাগিলে চুমি বৰাই হওক, তাৰ্কিকেই হওক, বিশালেই হওক, তেওঁলোক এতিয়া মুকলি আকাশৰ তলত আৰু পূৰ্বৰ দৰে বিলাসী জীৱন তেওঁলোকে যাপন কৰি আছে। কোনোবাই যদি বিলাসী ৰেষ্টুৰেণ্টত পাৰ্টি কৰিছে, কোনোবাই আকৌ তাৰ মাজতে অভিযুক্ত যি কাৰাগাৰ যি জামিনত ওলাই আহিছে, আনকি বিদেশ ভ্ৰমণো কৰিছে। গতিকে তেনেকুৱা ধৰণৰ অভিযোগৰ পাছত স্বাভাৱিকভাৱে বিনিয়োগকাৰীসকল হতাশ হোৱাটোৱে স্বাভাৱিক। প্ৰশ্ন হৈছে, কোটি কোটি টকা আত্মহত্যাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত এইসকল অভিযুক্ত কিধৰণে ইমান সোনকালে বাহিৰলৈ ওলাই আহিল? আইনৰ ক'ৰবাত সুৰুঙা আছে নেকি? বা যি তদন্ত প্ৰক্ৰিয়া আছিল, সেই তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বিটত কোনো লেহেমীয়া বিষয় আছিল নেকি? তেনেবোৰ প্ৰশ্ন বিনিয়োগকাৰীৰ মনত আহিছে। আৰু বিনিয়োগকাৰীয়ে কৈছে যে আমাৰ গাঁঠি ধন আত্মসাৎ কৰা হ'ল, বিষয়টোক লৈ ৰাজনৈতিক মহলত হৈ চলিল, কিন্তু আমি এই পৰ্যন্ত উপকৃত হোৱা নাই, আমি কোনো ধন উভতাই পোৱা নাই। গতিকে যি সময়ত দেখিবলৈ পোৱা গৈছে বিভিন্ন গোচৰৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হয় যাতে জামিন অপৰাধীয়ে লাভ কৰিব নোৱাৰে, কিন্তু এই বিষয়টো সংক্ৰান্তত যেন কিছু হ'লেও নৰম, তেনেকুৱা অভিযোগ উত্থাপন কৰিছে। আমি সবিয়াই জানিম, যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ হাফিজুৰৰ ওচৰলৈকে। হাফিজুৰ, ট্ৰেডিং কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। হাজাৰ কোটি টকীয়া কেলেংকাৰী, নাবুত নাচুত এটা ঘটনা সংঘটিত হৈছিল অসমত, আৰু সেই সময়ত এনেকুৱা দেখুওৱা হৈছিল যে খুব দৌৰাদৌৰি আৰক্ষীৰ মাজতো, তদন্তকাৰী সংস্থাৰ মাজতো, আৰু সেই সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল বহুতকে। প্ৰাৰম্ভিক তেওঁলোকে তথ্য প্ৰমাণ পোৱা বুলি কৈছিল আৰু সেইবাবে হয়তো গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পাছত যেতিয়া গোচৰ আহি এতিয়া আদালতৰ মজিয়া পাইছে, এজন এজনকৈ সকলো কাৰাগাৰৰ পৰা বাহিৰলৈ আহিছে, মুকলি আকাশৰ তলত আছে, আৰু তেওঁলোকে এতিয়াও বিলাসী জীৱন যাপন কৰি আছে। যদি এগৰাকী ব্যক্তিয়ে হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছে, হাজাৰ নালাগে 20-30 কোটি টকাৰো কেলেংকাৰী সংঘটিত কৰিছে, 8 কোটি বা 5 কোটি টকা লৈও বিলাসী জীৱন যাপন কৰি থাকিব পাৰে তেওঁলোকে। সাধাৰণ মানুহতকৈ যিসকল লোকে ধন হেৰুৱাইছে, তেওঁলোকতকৈ বহুত উন্নত জীৱন যাপন কৰি থাকিব পাৰে। গতিকে ইয়াতো কোনো শাস্তি নহ'ল। তাৰ বিপৰীতে দেখিবলৈ পোৱা গ'ল যে যিসকল ভুক্তভোগী তেওঁলোকে এতিয়াও দুৰ্ভোগ ভুগিয়ে আছে। কি জনাব বিচাৰিব সবিশেষ, কি তথ্য আছে? হয়, নিশ্চিতভাৱে শান্তনু, আমি দিনৰ ভাগতো আজি এই বিষয়টো উত্থাপন কৰিছিলোঁ। আচলতে যিহেতুকে ৰাজ্য জোকাৰি যোৱা যিটো ট্ৰেডিং কেলেংকাৰী, এই ট্ৰেডিং কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া বৰ্তমান কি অৱস্থাত আছে? কাৰণ এটা সময়ত, অৰ্থাৎ 2024-25 বৰ্ষত যেতিয়া এই কেলেংকাৰী তথ্য পোহৰলৈ আহিছিল, অৰ্থাৎ 2024 বৰ্ষৰ শেষ ভাগলৈকে, সেই সময়ছোৱাত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আপুনি কোৱাৰ ধৰণে কেৱল ৰাইজৰ সৰ্বত্ৰাই নহয়, আচলতে যি ৰাজনৈতিক নেতাসকলৰ মাজতো এই বিষয়টোক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ পাছত আৰক্ষীয়ে তদন্ত কৰিলে আৰু পৰৱৰ্তী সময়ত গোচৰটো CBI লৈ হস্তান্তৰ হ'ল। অসম আৰক্ষীয়ে প্ৰাৰম্ভিকভাৱে তদন্ত কৰিয়ে বহুকেইগৰাকী ট্ৰেডিং কেলেংকাৰীত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম হৈছিল। তাৰ পাছত CBI লৈ হস্তান্তৰ হোৱাৰ পাছত সেই ব্যক্তিসকলক, অভিযুক্তসকলক পুনৰ CBI জিম্মাত ল'লে। CBI জিম্মাত লৈ গোচৰ প্ৰক্ৰিয়া আগবঢ়াই তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিলে আদালতত। কিন্তু ৰহস্যজনকভাৱে এই অভিযুক্তসকলৰ অধিকাংশ আচলতে ইতিমধ্যে মুকলি আকাশৰ তললৈ ওলাই আহিছে। খুব বেছি যদি অভিযুক্তসকল কাৰাগাৰত আছে 2 মাহৰ পৰা আপোনাৰ 9 মাহৰ ভিতৰত, অৰ্থাৎ এই সময়ছোৱাই যে তেওঁলোকে কাৰাগাৰত আছে, আৰু তাৰ পাছতে সেই আটাইবোৰ অভিযুক্ত মুকলি আকাশৰ তললৈ ইতিমধ্যে ওলাই আহিছে। একমাত্ৰ DB ষ্টকৰ স্বত্বাধিকাৰ দীপাংকৰ কলিতা বৰ্তমান কাৰাৰুদ্ধ হৈ আছে। কাৰাৰুদ্ধ হৈ থকাৰ পাছত তেওঁক গুৱাহাটী চেণ্ট্ৰেল জেলৰ পৰা ইতিমধ্যে কেলকাতালৈকে ট্ৰেন্সফাৰ কৰা হৈছে বা কেলকাতালৈকে হস্তান্তৰ কৰা হৈছে। তাতো এটা গোচৰ আছিলে। গতিকে DB ষ্টকৰ স্বত্বাধিকাৰ দীপাংকৰ বৰ্মন বৰ্তমান কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে। বাকী আন যিসকল আছিলে, সেয়া আপুনি কওক চুমি, বিশাল, তাৰ্কিক অথবা ট্ৰেডিং এফেক্সৰ ৰঞ্জিত কাকতিৰ কথাই কওক, এই আটাইবোৰ ইতিমধ্যে মুকলি আকাশৰ তললৈ আহিছে। গতিকে এইসকলে
এইসকলে যি সাধাৰণ লোকক উচ্চ ৰিটাৰ্ণছৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰিছিলে সেই ধনসমূহৰ এটকাও কিন্তু আজিলৈকে সেই ভুক্তভোগীসকলক প্ৰদান কৰা নাই। আজি আমি কেইবাগৰাকীও ভুক্তভোগীক লগ পাইছিলোঁ যেতিয়া আদালতত বিশাল তাৰ্কিকত আহি উপস্থিত হৈছিল, সেই সময়ত কেইবাগৰাকীও ভুক্তভোগী আহি উপস্থিত হৈছিল। তেওঁলোকে এটা কথাই কৈছে যে যিসকল ট্ৰেডিং কেলেংকাৰীত জড়িত আছে এই লোকসকলে আজি প্ৰায় 2 বছৰ হ'বৰ হ'ল আজিলৈকে এটা টকা উভতাই আনিব পৰা নাই অসম আৰক্ষী কিংবা CBIয়ে। গতিকে পৰৱৰ্তী যিহেতুকে গোটেই বিচাৰ প্ৰক্ৰিয়াটো এটা দীঘলীয়া পৰ্যায়ত থকাৰ কথা তেওঁলোকে উল্লেখ কৰিছে ভুক্তভোগীসকলে, যে এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো এটা দীঘলীয়া পৰিক্ৰমাৰ দিশে অগ্ৰসৰ হৈছে। মাত্ৰ 4জনকে ইতিমধ্যে CBI তদন্তৰ আওতাত আনি আদালতলৈকে গোচৰটো লৈ আহিছে। তাত উল্লেখ আছে সুমি, বিশাল তাৰ্কিক আৰু অভিজিত চান্দ। বাকী আন যিকেইটা গোচৰ আছিলে সেই গোচৰৰ অভিযুক্তসকলক কিন্তু এতিয়াও আদালতৰ মজিয়ালৈকে নিবলৈ সক্ষমেই হোৱা নাই CBI। মাত্ৰ 4জনকহে আনিবৰ কাৰণে সক্ষম হৈছে। গতিকে ক'ৰবাত ভুক্তভোগীসকলে বা যিসকল বিনিয়োগকাৰী আছিল তেওঁলোকে আশংকাত ভুগিছে যে তেওঁলোকে ধনসমূহ উভতাই নাপাব নেকি। সেই সময়ত আৰক্ষী সঞ্চালক প্ৰধান আছিলে জিপি সিঙে নিৰ্ভয়ে এই ভুক্তভোগীসকলক আশ্বাস দিছিল যে যেনেকৈ নহওক এই অভিযুক্তসকলৰ পৰা ধন উভতাই আনি যিসকলে ভুক্তভোগী আছিল তেওঁলোকক প্ৰদান কৰা হ'ব। কিন্তু জিপি সিং বৰ্তমান অসমত নাই, গোটেই গোচৰটো CBI লৈ গ'ল। গতিকে CBI লৈ যোৱাৰ পাছতো তদন্ত প্ৰক্ৰিয়া ক'ৰবাত লেহেমীয়া হোৱাৰ কথা উল্লেখ কৰিছে ভুক্তভোগীসকলে, আৰু যাৰ বাবে তেওঁলোকে এই ধন যে উভতাই পাব তাৰ কিন্তু আশা ব্যক্ত কৰা নাই। ইয়াৰ বিপৰীতে তেওঁলোকে কেতবোৰ ভয়ংকৰ অভিযোগ আনিছে যে এই যিসকল ট্ৰেডিং কেলেংকাৰীত জড়িত অভিযুক্ত আছিল VVIP অভিযুক্ত, সেই অভিযুক্ত কেইগৰাকীয়ে এতিয়া নিজকে বেংক ডিফল্টাৰ বুলি ক'বৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। কিন্তু ঠিক আছে হাফিজ, এইখিনিতে প্ৰশ্ন এটা উত্থাপিত হয়, তেওঁলোকে বেংক ডিফল্টাৰ দেখুৱাইছে, কিন্তু এই টকাখিনি ক'ত গ'ল এতিয়া? যদি হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল, ধৰি ল'লো হাজাৰ নহয় 100 কোটি 200 কোটিৰে কেলেংকাৰী সংঘটিত হৈছিল, 200 কোটি টকা কোনো ব্যক্তিয়ে ক'ৰবাত থৈছিলে আৰু সেই ধনখিনিতো হঠাৎ নোহোৱা হৈ যাব নোৱাৰে, হেৰাই যাব নোৱাৰে, ক'ৰবাত নহয় কাৰোবাৰ একাউণ্টতো আছে। কাৰ একাউণ্টত আছে? এই ধন কেতিয়া ওলাই আহিব? আজি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ'ল, অভিযুক্তক তাৰ পাছত জামিনত মুকলি কৰি দিয়া হৈছে। এফালে যিসকল বিনিয়োগকাৰী আছে আশা পালি বহি আছে যে আমি আমাৰ টকা ঘূৰাই পাম। এতিয়া সেই টকাখিনি আছে ক'ত? তদন্তত সেই বিষয়টো আছে নে, আহিছে নে অহা নাই? হয়, সেই কথাটো আচলতে CBI যেতিয়া চাৰ্জশ্বিট এখন প্ৰস্তুত কৰিছিলে, যিখন চাৰ্জশ্বিট যদি আমি কওঁ বিশাল ফুকনহঁতৰ গোচৰটোৰ প্ৰসংগতে কওঁ, বিশালৰ প্ৰায় 272 একজেক্টলি ফিগাৰটো মোৰ মনত নাই, তথাপিতো 200 কোটিৰ ওপৰত তেওঁ এনেধৰণৰ কেলেংকাৰী এটা সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছিলে। কিন্তু ৰহস্যজনকভাৱে অসম আৰক্ষীৰ তৰফৰ পৰা বাৰে বাৰে কোৱা হৈছিল যে তেওঁলোকৰ বহু নথি পত্ৰ জব্দ কৰা হৈছে, কেইবাটাও বেংক একাউণ্ট ফ্ৰিজ কৰা হৈছে। কিন্তু ৰহস্যজনকভাৱে CBIৰ যিখন চাৰ্জশ্বিট দাখিল কৰা হৈছে, চাৰ্জশ্বিটৰ কিছু তথ্য আমি লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ যে CBIয়ে আচলতে এই যিকেইগৰাকী অভিযুক্ত আছে বিশাল ফুকন, তাৰ্কিক বৰা, লগতে সুমি আৰু অভিজিত চান্দ, এওঁলোকৰ একাউণ্টত কোনো ধন নথকাৰ কথা কৈছে। গতিকে এই ধনখিনি ক'ত গৈছে, সেই ধনখিনি বৰ্তমান সেই অভিযুক্তসকলে ক'ত ৰাখিছে, সেই কথাটো কিন্তু এতিয়ালৈকে CBI উলিয়াব পৰা নাই। গতিকে আদালতত যেতিয়া গোটেই গোচৰটো যিহেতুকে এতিয়া আদালতৰ মজিয়া পাইছেগৈ, আদালতত সেই দিশসমূহ CBI কেনেদৰে উপস্থাপন কৰিব? ৰাইজে যিসকল বিনিয়োগকাৰী আছে, আপুনি উল্লেখ কৰাৰ দৰে বিনিয়োগকাৰীসকলে ভাবি আছে যে তেওঁলোকে ধনসমূহ উভতাই পাব, কিন্তু ৰহস্যজনকভাৱে CBI উল্লেখ কৰিছে যে তেওঁলোকে এই অভিযুক্ত কেইজনৰ একাউণ্টত কোনো ধৰণৰ টকা নথকাৰ কথা তেওঁলোকে উল্লেখ কৰিছে। গতিকে যদি টকা নাছিলে সেই টকাখিনি ক'ত গ'ল? অভিযুক্তৰ একাউণ্টত যদি টকাই নাই, যেতিয়া আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল, জেৰাত কি উলিয়াইছিল তেতিয়াহ'লে? জেৰাত কি প্ৰশ্ন সুধিছিল? যদি ধনৰ উৎসই উলিয়াব পৰা নাই, আচলতে মূল প্ৰসংগটো হৈছে ধন যদি কোনোবাই দিছিল সেই ধন এতিয়া ক'ত আছে? ধনৰ উৎসটো উলিয়াব লাগিব। জেৰাত কি প্ৰশ্ন সোধা হৈছিলে? নে জেৰাত সোধা হ'ল তাৰ পাছত কোনো ৰহস্যজনক কাৰণত সেয়া চাৰ্জশ্বিটত নাহিলে? এতিয়াতো ৰাইজৰ মনত সেই প্ৰশ্নই উত্থাপিত হ'ব। হয়, নিশ্চিতভাৱে সেই দিশটো এতিয়া যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈছে, কাৰণ যেতিয়াই বিশালহঁতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁলোকে গোটেই তদন্ত প্ৰক্ৰিয়াখিনি CBIলৈ হস্তান্তৰ কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত অসম আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব নাপাওঁতে যিহেতুকে CBIয়ে গোচৰটো ল'লে, CBI তদন্ত প্ৰক্ৰিয়া চলোৱাৰ মাজতে এই তথ্যটো পোহৰলৈ আহিছে যে এই যিকেইগৰাকী অভিযুক্ত আছিলে সেই অভিযুক্ত কেইগৰাকীৰ একাউণ্টত ধন নাই। অৰ্থাৎ যদি ধন নাই তেওঁলোকে সেই তথ্যসমূহ কিদৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল বা সেই ঘটনাখিনি CBI কেনেদৰে উপস্থাপন কৰিলে? গতিকে এই দিশটো যথেষ্ট তাৎপৰ্যপূৰ্ণ। এতিয়া আদালতত CBI এই দিশটোক লৈ কি ধৰণৰ তথ্য উপস্থাপন কৰিব পাৰে সেয়া কিন্তু লক্ষণীয় হ'ব। গতিকে গোটেই বিষয়টো এতিয়া যথেষ্ট চৰ্চাত আছে, কাৰণ যিসকল বিনিয়োগকাৰী আছিল বিনিয়োগকাৰীসকলে এইবাবেই তেওঁলোকে আশংকাত ভুগিছে যে আচলতে CBI যিখন চাৰ্জশ্বিট দাখিল কৰিছে সেই চাৰ্জশ্বিটখনত এই অভিযুক্তসকলক দোষী সাব্যস্ত কৰিব পৰাকৈ কোনো ধৰণৰ তথ্য লাভ কৰা নাই। যদি দোষী সাব্যস্ত নহয় বিচাৰ প্ৰক্ৰিয়াৰ অন্তত, তেনেহ'লে ভুক্তভোগীসকলে বিনিয়োগ কৰা
ধনটো উভতাই পোৱাৰ কোনো সম্ভাৱনাই নাই। গতিকে তেনে ক্ষেত্ৰত আগন্তুক সময়ত যে তেওঁলোকে ধন উভতাই পাব এই দিশটোক লৈ সকলোৱে এতিয়া শংকাত ভুগিছে। গতিকে আদালতৰ ওপৰত এতিয়া নজৰ থাকিব সকলোৰে। গতিকে আদালতত CBI তৰফৰ পৰা পৰৱৰ্তী সময়ত এই অভিযুক্ত কেইগৰাকীৰ সপক্ষত বা বিপক্ষে কি ধৰণৰ তথ্য উপস্থাপন কৰি পেলাই দোষী সাব্যস্ত কৰিব পাৰে সেয়াহে লক্ষণীয় হ'ব। ঠিক আছে, হাফিজুল, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি বিনিয়োগকাৰী আছিল, যি আজি ভুক্তভোগী, তেওঁলোকেও আচলতে হতাশ হৈছে, আমি মন্তব্য দেখাই লৈছোঁ। অফক'ৰ্চ লেহেমীয়া হৈছে ন। যদি CBI তদন্ত লেহেমীয়া নহ'লে আমি পইচা পালোহেঁতেন ন। 2 বছৰ লাগে নেকি এটা কেছক? আৰু ওলাই আহিব পাৰিছে আইন সৰু কৰে জামিন পালে যে গোটেইবোৰে জামিন পাইছে। সিহঁতে কি এতিয়া নিজকে বেংক ডিফল্টাৰ বুলি অভিহিত কৰিছে ন। এইটো ক্ৰিমিনেল কেছ লগা নাই, এইটো চিভিল কেছ লাগিছে সিহঁতৰ। আৰু চিভিল কেছ সিহঁতে এইটো কথা ক'ব, যেতিয়ালৈকে মই দিব নোৱাৰোঁ অৱস্থাত তেতিয়াহ'লে আপোনালোকক মই এনেকৈ ক'ম, আৰু যেতিয়া দিব পাৰোঁ মই আপোনালোকক দি দিম। এইটো 10 বছৰ লাগিব আৰু 20 বছৰ লাগিব। তেতিয়াহ'লে আমি জীয়াই থাকোঁ নে নাথাকোঁ, তেতিয়া অসমত থাকে BJP চৰকাৰ থাকে নে কংগ্ৰেছ চৰকাৰ থাকে, সেইটো তেওঁলোকৰ ওপৰতহে কথা। আল্টিমেটলি আমি পইচা নাপাওঁ।